এইটো আমাৰ ডিষ্ট্ৰিবিউশ্যন বক্সটো এনেকৈ ইয়াতে দিয়া হ'ল কেইডাল পাইপ আছে 1 2 3 4 5 8ডাল আৰু এটা লাগিব আছে 9ডাল হ'ব নিশ্চয় গাইজ ইমান কষ্ট হৈছে আমাৰ কাটি মেলি ঘূৰাই পেন লগাই নিবলগীয়া হ'ল ৰুমে ৰুমে চাৰ্কিটবোৰ একচুৱেলি এইটো চিলিঙৰ মিস্ত্ৰীয়ে ভুল কৰিলে সেইবাবে আজি আমি এইটো কষ্ট পালোঁ তেওঁলোকে চেনেলটো দিনটো ঢুকি নিদিলে একচুৱেলি তেতিয়াহ'লে আমাৰ ইমান প্ৰব্লেম নহ'ল হয় অলপ ভালকৈ ভিডিঅ' কৰিছোঁ সম্পূৰ্ণকৈ লাহে লাহে টেষ্ট কৰিছোঁ আপুনি নাপাব চাব ভালকৈ আপোনাৰ লেফ্ট চাইডত বেডৰুম হয় ৰাইট চাইডত আপোনাৰ কিটচেন হয় কিটচেনটো দেখাই দিয়া হয় আপোনাৰ লেফ্ট চাইডে বৰষুণ দিয়া হৈছে কাটি কাটি আনিবলগীয়া হ'ল আপোনাৰ ওপৰত সেইটো দেখিছে তাতে আপোনাৰ মিনি গিজাৰ কৰিব আৰু আপোনাৰ এটা চিলিঙি থাকিব এইফালে আপোনাৰ পাৱাৰ চকেট থাকিব এইফালে আপোনাৰ লাইটৰ ব্যৱস্থা কৰা আছে আপোনাৰ ষ্ট্ৰীট লাইট লগাব পাৰিব পাছত এতিয়া আমি আপোনাৰ দেখাম লেফ্ট চাইডৰ প্ৰথম ৰুমটো বেডৰুমটো কিমানখিনি হয় তাতে পাইপ কেইডালমান আহিছিলে ত' এইফালে এনেকৈ আহি আপোনাৰ আকৌ এইফালে এনেকৈ নামি পাইছে এইটো আপোনাৰ এচি এইফালে দিয়া হৈছে আকৌ ইয়াতো আপোনাৰ দেখিছে কেনেকৈ চিলিং কাটিবলগীয়া হৈছে এইটো আপোনাৰ বেডৰ ওচৰত টু ৱে কানেকশ্যনৰ বাবে নেক্সট ৰুমলৈ যাবলৈ চেষ্টা কৰিম এইটো আপোনাৰ কৰিডৰ হয় কৰিডৰ এইটো আপোনাৰ বাথৰুম হয় তাত আছে গিজাৰ বাবে লাইটৰ প্ৰয়োজন কৰা হ'ল এখন গিজাৰ আপোনাৰ বাথৰুমৰ বৰ্তন এটা আপোনাৰ কৰিডৰৰ বৰ্তন দিয়া হৈছে এইটো আপোনাৰ ল'ৰাজন আছে ল'ৰাজনৰ ষ্টাডি ৰুম এইটো ষ্টাডি ৰুমত আপোনাৰ ইয়াতে এচি প্ৰয়োজন নেক্সট বেডৰুম এটা আছে যাবলৈ চেষ্টা কৰিম প্ৰথমতে ৰাইট চাইডৰ বেডৰুমতে গৈছোঁ প্ৰথমে আপোনাৰ ইয়াতে এচি প্ৰয়োজন কৰা আছে আৰু এইফালে যিটো পাইপ দিছে সেইটো আমাৰ বাথৰুমৰ বাবে চাৰ্কিট কিনা হৈছে আৰু ইয়াত এনেকৈ চাৰ্কিট পাইছে মেইনবোৰ্ড চাপৰ্ট আপোনাৰ বিচনাখন ইয়াতে থাকিব লেফ্ট চাইডে ত' আপোনাৰ কাষতে মোবাইল চাৰ্জিঙৰ বাবে আৰু কানেকশ্যনৰ বাবে আমি বাথৰুমলৈ যাব চেষ্টা কৰিম এইখন আপোনাৰ বাথৰুমৰ বৰ্তন তেনেধৰণে অনা হৈছে এইটো হৈ পিনে আপোনাৰ গিজাৰ আহিব সেইটো গিজাৰ কৰিব লাইটৰ ফেনৰ দিব লাগিব ঠিক আছে আমি নেক্সট ৰুমটোলৈ যাওঁ আৰু এটা ৰুম আছে এইটো লাষ্ট ৰুম এইটো বেডৰুম হয় এই ৰুমৰ মেইন বৰ্ডখন এখন হয় আপোনাৰ লাষ্ট ৰুমটো চাৰ্কিটটো এনেদৰে অহা হৈছে এইটো চাপৰ্ট ফৰৱৰ্ড দিছে ত' এখন আপোনাৰ বেডখন ৰাইট চাইডে থাকিব আৰু চাৰ্কিটৰ বাবে আৰু টু ৱে কানেকশ্যনৰ বাবে এইটো চাৰ্কিটটো আপোনাৰ বাথৰুমৰ লৈ গৈছে এইফালে বাথৰুম আছে ফুটা হৈ সোমাই গৈছে এইটো বাথৰুমৰ বাবে হয় আৰু কাষত যিটো আছে এইটো 2 মডুলাৰ বৰ্ড হয় এইটো আপোনাৰ এচিৰ বাবে দিয়া হৈছে আৰু আমি এতিয়া বাথৰুমৰ ফালে আহিছোঁ বাথৰুমৰ বৰ্ডখন এইবাৰ আপোনাৰ চাৰ্কিটটো আহিছে ফুটা হয় এনেকৈ নামিছে আৰু আপোনাৰ এইফালে এনেকৈ গৈ এইফালে আপোনাৰ ৱাশ্বিং মেচিনৰ প্ৰয়োজন কৰিব দিছিল ইয়াতে আমি 3 মডুলাৰ বৰ্ড এখন বহাই দিছোঁ ৱাশ্বিং মেচিন ৰাখিব পাৰিব আৰু বাথৰুমত এনেকৈ প্লাম্বাৰ মিস্ত্ৰীয়ে তেওঁলোকৰ কামবিলাক কৰা কামটো কৰি থৈছে আৰু ইয়াতে আপোনাৰ চকেটটো বহিব গিজাৰ বাবে ত' এইখন কৰা নাই কৰিম প্লাম্বাৰ মিস্ত্ৰী কাম কৰি ল'ব কৈছোঁ ঠিক আছে গাইজ তেনেহ'লে আপুনি ছাইডৰ যিহেতু ইয়াত দেখাইছে আপোনালোক এনেধৰণে আছে এইটো লাইট দিব আছে ভীমতে লাগে বুলি কৈছে চিলিং নকৰে হেনো এইটো কাম কাইলৈ আমি কৰিম সম্পূৰ্ণ কৰিম আজি সম্পূৰ্ণ হ'ল হয় বিশেষ কাম এটা ওলালে ত' সেইবাবে আমি আজি সামৰিছোঁ নেক্সট কাইলৈ আহিম মিটিং দিম গাইজ এজন আমাৰ বিতুল ডাঙৰীয়া আৰু নেক্সট এজন হৈছে আমাৰ হৰি ডাঙৰীয়া তেওঁ বগামলা হয় যোনজন দৰ্শক আহিছে আমাৰ ভিডিঅ'টো চাই যদি ভাল পায় মনৰ পৰা আপুনি লাইক এটা আৰু ছাবস্ক্ৰাইব এটা কৰি চাব আমি বহুত মটিভেট হ'ম মানে আপোনাৰ নতুন নতুন ধৰণৰ চিলিঙৰ আপোনাৰ ঘৰৰ ৱাৰিঙৰ বহুত ধৰণৰ ভিডিঅ' পাব আপোনালোকৰ বোলে ঘৰৰ ৱাৰিঙৰ কথা যদি ভাবিছে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে আমাৰ ডিছক্ৰিপশ্যনত আমাৰ টিমটোৰ নামৰ সৈতে আৰু মোবাইল নাম্বাৰ সৈতে
উপলব্ধ থাকিব। ধন্যবাদ।